Welcome to my YouTube channel. আজি আমি আলোচনা কৰিম ক্লাস 12 for mathematics 3.1 exercise question number 6 ৰ পৰা 10 লৈকে ইয়াৰ আগৰ ভিডিওটোত আমি আলোচনা কৰিছিলো 1 ৰ পৰা 5 লৈকে যিসকলে আগৰ ভিডিওটো চোৱা নাই তেওঁলোকে ডেসক্ৰিপচনত লিংক দিয়া থাকিব তাৰে পৰা চাব পাৰিব সো যদি ভিডিওটো ভাল লাগে ভিডিওটো লাইক কৰিবা শেয়াৰ কৰিবা আৰু মোৰ চেনেলত যদি কোনোবাই নতুনকৈ আহিছা চেনেলটো সাবস্ক্ৰাইব কৰিবা আহা আমি ভিডিওটো আৰম্ভ কৰো Question number 6 ত আছে find the values of x, y and z from the following equation. তলত equation দিয়া আছে আৰু equationৰ পৰা x কৰবাৰ পৰা y কৰবাৰ পৰা z find কৰিব লাগে. So number 6 ত আছে 6 or 1 ত আছে 4 3 x 5 আৰু আছে y z 1 5 এতিয়া এই দুটা ম্যাট্ৰিক্স ইকুৱেল ম্যাট্ৰিক্স বুলি কোৱা হৈছে যে এইটো ম্যাট্ৰিক্স ইকুৱেল টু এইটো ম্যাট্ৰিক্স তেনালে কি হ'ব ইয়াতে x y আৰু z আছে প্ৰথমতে আমি যদি চাও x ৰ ভ্যালুটো ফাইন্ড কৰিম সো x ৰ ভ্যালু এইটো হৈছে ইয়াৰ স্ট্যান্ডাৰ্ড যেটো ফৰ্ম হ'ব a21 মানে रो सेकंड रो और फर्स्ट कॉलमर जितु मौल एकेदरे याते सेकंड रो एटु फर्स्ट रो एटु सेकंड रो देन याते कि আছে एटु फर्स्ट रो एटु सेकंड रो और फर्स्ट कॉलम सेकंड कॉलम गतिके यार লগত यार अर्थात x इक्वल टू 1 হবো x इक्वल टू 1 হবো কাৰণটো কি যে x ৰ a21 equal to x আৰু এইফালে a2 ম্যাট্ৰিক্সৰ কাৰণে হ'ব a21 equal to 1 so 21 to 1 equal so x equal to 1 হ'ব একেদৰে y ৰ ঠাইত কি আছে y এইটো হৈছে a11 একেদৰে a2 ম্যাট্ৰিক্সৰ কাৰণে এইটো হ'ব a11 তাৰ মানে a11 ৰ স্থানত 4 এইফালে y আছে so কি হ'ব y equal to 4 একেদৰে z ইয়াতে আছে a12 ইয়াতে a12 কোনটো ভ্যালু অর্থাৎ a12 ত আছে 3 সো z ইকুৱেল টু হ'ব 3 এখিনে কোৱেশ্চন নম্বৰ 1 ৰ আনসাৰ ইয়াতে সাম কোৱেশ্চন নম্বৰ 2 অর্থাৎ 6.6 or 2 6 or 2 ত আছে x + y 2 5 + z xy 6 2 5 8 এটো আছে এতিয়া আমি কম্পেয়ার কৰি চাম এটো আৰু এটো ম্যাট্ৰিক্স কম্পেয়ার কৰিলে হ'ব x + y = 6 x + y = 6 এটো ইকুৱেশন নম্বৰ 1 দিলো 5 + z = 5 5 + z 5 then z = 5 - 5 = 0 so z = find hal 0 এটো নাম্বার নিদিলেও হ'ব x into y so x into y equal to hal 8 কাৰণ এটো হৈছে 22 a22 একেদৰে এটো 22 স্থানতে আছে so x into y equal to হ'ব 8 so x যদি ৰাখি দিও y এফালে মাল্টিপ্লাই আছে এফালে গলে ডিভাইড হ'ব তাৰ মানে হ'ব 8/y so এতিয়া ইকুৱেশন নাম্বার ইয়াৰ 2 দিলো x ৰ ভ্যালুটো মই 1 নম্বৰত বহাম অৰ্থাৎ 1 implies বাই এফালে লিখো 1 implies বুলি লিখিলে হ'ব x + y x means 8/y so 8/y plus y equal to আছে 6 গতিকে 6 বহাম এতি y ৰ ডিনোমিনেটৰ আছে 1 so 1 আৰু y ৰ এলসিয়াম হ'ব y so y এলসিয়াম ললে হ'ব 8 plus y into y so y square equal to 6 এতিয়া কি কৰিম y square টো আগত আনিলো এই y টো হৰণ আছে মানে ডিভাইড আছে ইফালে আনিলে মাল্টিপ্লাই হ'ব so y square plus 8 থাকিল equal to কি হল 6y 6y অক যদি আমি ইফালে আনো so y square minus 6y plus 8 equal to 0 এতে মিড টার্মস ডিভিজন অর্থাৎ 8 অক যদি আমি কি কৰো 8 ৰ 2 ৰে ডিভাইড কৰো 4 হ'ব 2 ৰে ডিভাইড কৰো 2 হ'ব so 2 to 4 4 plus 2 equal to 6 গতিকে ইয়াক এনেকৈ লিখি পাৰো y square minus 4y minus 2y plus 8 equal to 0
ইয়াতে আছিল -6y ইয়াক আমি কি কৰিলো বিভাজন কৰিলো ডিভিজন কৰিলো সো মিড টার্ম ডিভিজনত কি হয় -6y ক দুটা পার্ট কৰিছো -4y -2y গতিকে দুটা নাম্বার প্লাস কৰিলে -2 -4 এই দুটা প্লাস কৰিলে কিমান হ'ব obviously -6 হ'ব এতিয়া চাম এই দুটাৰ মাজত কি কমন আছে এই দুটাৰ মাজত ইয়াতে y আছে গতিকে y টো কমন সো ইয়াতে থাকিব y -4 একেদৰে ইয়াতে y আছে বাট ইয়াতে y নাই ইয়াতে 2 আছে এফালে 2 দি ডিভাইড কৰিব পৰা যাব সো -2 কমন ললে ইয়াতে থাকিব y ইয়াতে যেহেতু প্লাস আছে আৰু ইয়াতে মাইনাস আছে সো মাইনাস মাইনাস প্লাস হ'ব আৰু 2 ৰ লগত 4 মাল্টিপ্লাই কৰিলে 8 হ'ব সো ইকুৱেল টু 0 হল এতিয়া y - 4 এই দুটা মিলি এটা y - 4 মানে কমন লোৱা হল ইয়াতে থাকিল y এফালে -2 সো y - 2 ইকুৱেল টু 0 y - 4 ইকুৱেল টু 0 হ'ব এইখিনি ইকুৱেল টু 0 সো y ইকুৱেল টু হ'ব 4 or y - 2 equal to 0 y equal to hobo +2 so y or দুটা ভ্যালু বাইর হল এটা হইছে 4 আর এটা হইছে 2 এতিয়া কি করিম এবার y or ভ্যালু 4 বহাই এটু ইকুয়েশনত x equal to 8/y ইয়াতে এবার y or ভ্যালু 4 বহাম আকো y or ভ্যালু 2 বহাম কি হয় সাম এইখিনি মাজতে বহাই দিলো সাপোজ নাম্বার 2 implies 2 নাম্বার কি আছে x equal to 8/y y যদি আমি 4 y equal to যেতিয়া 4 বহাম সো 4 হবো x equal to কি হবো 2 সো আকো y equal to যেতিয়া 2 বহাম তেতিয়া নাম্বার 2 implies that means x equal to 8/2 equal to x equal to হবো 4 এতিয়া রিজাল্ট কি আহিল রিজাল্ট আহিল যে যেতিয়া y equal to 4 হয় তেতিয়া x equal to 2 আৰু z equal to 0 হবই z equal to 0 আকৌ যেতিয়া y equal to 2 হয় তেতিয়া x equal to 4 হয় আৰু z equal to 0 এইটো হৈছে কোয়েশ্চন নাম্বার 6 or 2 ৰ আনসার অর্থাৎ এবার y 4 হলে x 2 আর z তো ফিক্সড 0 হবো একেদরে y 2 হলে x 4 and z 0 এতিয়া আমি কোয়েশ্চন নাম্বার 6 or 3 টু সাম কি আছে এটা যিসকলে এটোৰ স্ক্রিনশট লব খোজা স্ক্রিনশট মারিব পারিবা এতিয়া সোয়া কোয়েশ্চন নাম্বার 3 ত আছে x + y + z x + y y + z equal to আকো কি আছে 957 এতিয়া আমি দুটা মৌলিক অক্ষৰ ইকুয়ালিটি যদি চেক কৰো তেনে হলে হ'ব x plus now we can write x plus y plus z equal to 9 this is equation number 1 x plus y equal to 5 y plus z equal to 7 equation number 2 eto 3 এতিয়া কি কৰিম y plus z এই y plus z ৰ ভ্যালু ইয়াতে পুট কৰিম ইয়াতে আছে y plus z so 1 implies মানে 1 নং সমীকৰণত y plus z ৰ ভ্যালু বহাই x plus বহাব লাগে y plus z but y plus z মানে আছে 7 so 7 বহাই দিম ইকুৱেল টু হ'ব 9 এইফালে যদি লিখি দিও y plus z equal to 7 এটো নিলিখিলেও চলিব কিন্তু যিসকলৰ প্রবলেম হ'ব তেওঁলোকৰ কাৰণে লিখি দিছো এতিয়া x equal to হ'ব 9 - 7 so x equal to হল 2 এতিয়া এই x ৰ ভ্যালু যদি নাম্বার 2 পুট কৰো অর্থাৎ নাম্বার 2 implies x plus y লিখিব লাগে কিন্তু x মানে 2 so 2 plus y equal to 5 এতিয়া কি কৰিম y এই যে 2 প্লাস আছে এটো হেইফালে লৈ যাম মাইনাস হ'ব so y equal to 5 minus 2 so answer আহিব 3 এতিয়া লাস্ট কি কৰিম y x আৰু y ৰ ভ্যালু নাম্বার 1 ত পুট কৰিম যদি 1 ত পুট কৰা হয় বা ইয়াতে পুট কৰিলে হ'ব নাম্বার 3 implies 3 নং সমীকৰণৰ পৰা y plus z y means 3 so 3 plus z equal to 7 then z equal to 7 minus 3 equal to 4 now
or hence x equal to hobo x equal to 2, y equal to 3, and z equal to 4. It is question number 6 or 3 answer. So জিসকলৰ স্ক্ৰিনশ্বট ল'ব পৰা এতিয়া সব question number 7 to কি আছে question number 7 এটা আছে find the value of a b c and d from the equation এটা ইকুৱেশ্যন দিয়া আছে সেই ইকুৱেশ্যনটোৰ পৰা a b আৰু c ৰ ভ্যালু বাহিৰ কৰিব লাগে c আৰু d ৰ ভ্যালু বাহিৰ কৰিব লাগিব সো ইকুৱেশ্যনটো এনেকুৱা ধৰণৰ আছে a - b 2a + c 2a - b 3c + d আৰু ইকুৱেল টু আছে -1 5 0 3 13 পোন প্ৰথমতে আমি চাম কি ইয়াতে ab ইয়াতে ab আছে গতিকে এই দুইটাৰ মাজত কিবা এটা ৰিলেচন আছে ৰিলেচনটো এনেকুৱা যে a - b ইকুৱেল টু আছে -1 এইটো আৰু এইটো যদি কম্পেয়াৰ কৰো এইটো আৰু এইটো ইকুৱেল অৰ্থাৎ a - b ইকুৱেল টু -1 এইটো আৰু এইটো ইকুৱেল হ'ব এইটো আৰু এইটো ইকুৱেল হ'ব এইটো আৰু এইটো এইটো ইকুৱেল হ'ব গতিকে a - b ইকুৱেল টু -1 লিখিলো ইয়াৰ পৰা যদি a ৰাখি দিও -b টো হেইফালে গলে +b সো কি হ'ব b আৰু এইফালে আছে -1 সো এইটো ইকুৱেশ্যন নম্বৰ 1 দিলো একেদৰে ইয়াতে আছে 2a সো 2a - b আৰু 2a - b টো হ'ব ইকুৱেল টু 0 0 সমান হ'ব এতিয়া কোৱেশ্চনটো হল কি যে a এর ভ্যালু পালো b - a সো ইয়াতে 2a আছে নহয় সো 2a মানে লিখিব পাৰো b - 1 এতিয়া ইফালে আছে -b ইকুৱেল টু 0 এতিয়া আমি কি করুন এই 2 2 এই দুটাৰ লগত মাল্টিপ্লাই কৰি দিম সো মাল্টিপ্লাই কৰি দিলে হ'ব কি 2b 2 * b সো 2b 2 * -1 সো -2 আৰু এইটো হ'ব -b ইকুৱেল টু 0 এতিয়া 2b দুটা b আছে এটা b যদি মাইনাস কৰো দুটাৰ পৰা এটা যদি মাইনাস কৰো এটা b থাকিব তাৰ মানে b থাকিব আৰু ইফালে আছিল -2 ইকুৱেল টু 0 সো b ইকুৱেল টু কি থাকিল এই -2 যদি ইফালে লৈ যাও +2 b এর ভ্যালু বাইর হল 2 এতিয়া এই b এর ভ্যালুটো যদি 1 নংত বহাই দিম অর্থাৎ 1 নংত আছে 1 ইমপ্লাইজ a ইকুৱেল টু b - 1 সো b ইকুৱেল টু 2 -1 সো আনসার আহিব 1 a ইকুৱেল টু 1 b ইকুৱেল টু 2 বাইর হল এতিয়া কো সাম এইখিনি 2a + c ইকুৱেল টু 5 2a + c ইকুৱেল টু 5 ইয়াতে যদি কি কৰো a ইকুৱেল টু 1 বহাও a ইকুৱেল টু 2 * 1 + c ইকুৱেল টু 5 ইয়াতে ৰাইট সাইডত লিখি দিম a ইকুৱেল টু বহাইছো কিমান 1 a ইকুৱেল টু 1 বহাইছো সো 2 ৰ 1 গুণ 2 2 1 = 2 +2 হেফালে লৈ গলে -2 সো c ইকুৱেল টু 5 - 2 ইকুৱেল টু আহিব 3 c ৰ ভ্যালু যদি আকৌ মই ইয়াতে বহাই দিও অৰ্থাৎ নাও এতিয়া আকৌ কি হল 3c + d equal to 13 3c + d equal to hobo 13 so 3c c মানে আছে 3 so 3 বহালো d equal to 13 3 3 is 9 a + 9 যদি হেফালে লৈ যাও d equal to 13 - 9 equal to answer আহিল 4 অর্থাৎ a এর ভ্যালু 1 b এর ভ্যালু 1 b এর ভ্যালু 2 c এর ভ্যালু 3 আৰু d এর ভ্যালু হল 4 এইখিনিয়ে কোৱেশ্চন নম্বৰ 7 ৰ আনসাৰ আছিল সো তোমালোকে যদি স্ক্ৰিনশ্বট মাৰিব খোজা মাৰিব পৰা এতিয়া চোৱা এটা ম্যাট্ৰিক্স দিয়া আছে আৰু ম্যাট্ৰিক্সৰ কন্ডিশনটো এনেকৈ দিয়া আছে যে সাপোজ a এটা ম্যাট্ৰিক্স আৰু a i j ইয়াৰ অৰ্ডাৰটো হৈছে m/n আৰু এইটো স্কয়াৰ ম্যাট্ৰিক্স কেতিয়া হ'ব অপচন 1 ত আছে m is less than n number 2 ত আছে m is greater than n number 3 ত আছে m equal to n and number d ত আছে none of this এতিয়া ইয়াৰ কোনটো কারেক্ট হ'ব এতিয়া যদি এইটো স্কয়াৰ ম্যাট্ৰিক্স হ'ব লাগে স্কয়াৰ ম্যাট্ৰিক্সত रो আৰু নাম্বাৰ অফ rows আৰু নাম্বাৰ অফ কলামস আর সেম হ'ব লাগিব সো ইয়াতে যদি এনেকৈ সাপোজ এটা a i j এটো ম্যাট্ৰিক্স এইটো ম্যাট্ৰিক্সক স্কয়াৰ ম্যাট্ৰিক্স কোৱা হ'ব যেতিয়া ইয়াৰ অৰ্ডাৰটো কি হ'ব সাপোজ 3/3 বা 2/2 যিমান কেটা रो হিমান কেটা কলম থাকিব লাগিব বা 1/1 বা 4/4 তাৰ মানে কি হৈছে বা m/n কেতিয়া যেতিয়া m আৰু n এই দুইটা যেতিয়া ইকুৱেল আছে যেনেকৈ ইয়াতে 4 ইয়াতে 4
1 আৰু 1 2 আৰু 2 3 আৰু 3 তেতিয়া এটাক আমি স্কয়াৰ ম্যাট্ৰিক্স কম যেতিয়া নাম্বার অফ রোজ ইকুয়াল টু নাম্বার অফ কলামস তার মানে কি হবে অপশন এটা হবে কারেক্ট এটা হচ্ছে নাম্বার অফ রোজ এন্ড নাম্বার অফ কলামস যেতিয়া নাম্বার অফ রোজ ইকুয়াল টু নাম্বার অফ কলামস হবে অর্থাৎ m ইকুয়াল টু n যেতিয়া হবে তেতিয়া কি হবে এটা একটা স্কয়ার ম্যাট্রিক্স হবে অর্থাৎ অপশন সি ইজ কারেক্ট m ইকুয়াল টু n যেতিয়া হবে তেতিয়া হে এইটো এটা কি হবে এইটো এটা স্কয়ার ম্যাট্রিক্স হবে এতে কোয়েশ্চন নাম্বার 9 ত আছে which of the given values of x y make the following pair of a matrix equal কেতিয়া a2 matrix আৰু a2 matrix equal হ'ব তো x আৰু y ৰ কোনটো ভ্যালুৰ কাৰণে a2 আৰু a2 equal হ'ব তো আমি যদি ধৰি ললো a2 দুইটা equal বুলি ধৰাৰ লগে লগে 3x + 7 = 0 আহিব সো নাও বুজিব লাগিব সাবা তোমালোকে কি কৰিবা তোমালোকে এনে মানে সারে কৈ দিলা আৰু যে এইটো শুদ্ধ বা এইটো শুদ্ধ বা এইটো শুদ্ধ হেতু টিক মার্ক দি ৰাখি দিলা কিন্তু ইয়াৰ ৰিজনটো পিছত থকা ৰিজনটো জানিব লাগিব যে কেনেকৈ হয় আৰু কিয় নহয় বা কি কাৰণত হ'ব বা কি কাৰণত নহব এইটোহে জানিব লাগিব তো চাবা যদি ধৰো 3x + 7 = 0 ধৰি ললো এইটো ম্যাট্ৰিক্স আৰু এইটো ম্যাট্ৰিক্স ইকুয়াল সো 3x + 7 = 0 হ'ব একেদৰে y - 2 equal to hobo 5 by yate hobo y plus 1 equal to 8 hobo ekedore 2 minus 3x equal to hobo 0 karon a2 aru a2 equal eneko equal hobo etia jodi ami gotei ketai ki koru problem solve koru tetia ki find hoy sam 3x plus 7 ase 3x রাখি দিলো প্লাস 7 হেফালে লৈ গলে -7 হ'ব আৰু x = -7/3 এতিয়া এইফালে চাম y = কি হল -2 এই -2 যদি হেফালে লৈ যাও +2 তাৰ মানে 5 + 2 সো y = 7 এইখিনি কৰাৰ পিছত আমি গম পাম যে y = যত 7 আছে হেতু চাও y = 7 আছে এতিয়া x = -7/3 -7/3 কত নাই তেনেহলে তার মানে কি হইছে মিলা নাই আমি এইফালে চাম y = কি হ'ব 8 + 1 আছিল হেফালে গলে -1 দেন y = কি হল 7 এতিয়া এইটো চাম এটো কি হল -3 যদি মই হেফালে লৈ যাও 2 = 3x হ'ব আৰু যদি x এইফালে ৰাখো আৰু 3 to মাল্টিপ্লাই আছে এইফালে যদি আনো ডিভাইড হ'ব তাৰ মানে হ'ব কি 2/3 = x এতিয়া y ৰ দুটা ভ্যালু সেম বাই হৈছে ইয়াতে আমাৰ কোনো প্ৰবলেম নাই কিন্তু যেতিয়াই চাও যে ইয়াতে x ৰ ভ্যালু বাই হৈছে -7/3 আৰু ইয়াতে x ৰ ভ্যালু বাই হৈছে 2/3 গতিকে a2 আৰু a2 কিন্তু ইকুয়াল নহয় যদি ইকুয়াল নহয় তেনহলে কি হ'ব অপশন b2 তাৰ মানে x ৰ ভ্যালুটো দুটা থাকিব নোৱাৰে x ৰ ভ্যালুটো এটাই থাকিব লাগিব গতিকে ইয়াৰ এনেকুৱা কোনো ইয়াতে x আৰু y ৰ এনেকুৱা কোনো ভ্যালু নাই যেটো বহুৱাৰ পিছত এই দুইটা ম্যাট্ৰিক্স কি হ'ব ইকুয়াল হ'ব সো এই কারণে অপশন b2 আমার কারেক্ট आंसर not possible to find তার মানে ইয়ার মানটো নির্ণয় করা সম্ভৱ নহব এতে কোয়েশ্চন নাম্বার 10 টু সাম যে কোয়েশ্চন নাম্বার 10 ত কি দি আছে আৰু এইটোই হ'ব আমাৰ একদম হেখৰ কোয়েশ্চন It is about question number 10 th ki ase the number of all possible matrices of order 3/3 with each entry 0 or 1 is tar mane koise ki je eta
সো আই হোপ তোমালোকে সকলোখিনি বুজিছা আৰু যদি তোমালোকৰ কিবা প্ৰবলেম আছে কমেন্ট বক্সত জনাবা সো যদি ভিডিওটো ভাল লাগে লাইক কৰিবা শেয়াৰ কৰিবা আৰু মোৰ চেনেলত যদি নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব